নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, বাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিকৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকে যদি চাকৰিৰ কাৰণে বিভিন্ন পৰীক্ষা দিয়ে, বিভিন্ন ধৰণৰ সাক্ষাৎকাৰ দিয়ে, ইণ্টাৰভিউ দিয়ে, সেই ক্ষেত্ৰত সফলতা লাভৰ কাৰণে এটা অত্যন্ত শক্তিশালী মন্ত্ৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত এনেকুৱা বিভিন্ন ধৰণৰ মন্ত্ৰ আছে যাৰ জৰিয়তে আমি নিজৰ জীৱনলৈ আমাৰ মনে বিচৰা বস্তুখিনি আকৰ্ষিত কৰিব পাৰোঁ। সেয়া লাগে চাকৰি হওক, টকা পইচা হওক, নিজৰ ঘৰ হওক, গাড়ী হওক, যিকোনো ধৰণৰ বস্তুকে নিজৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ, এট্ৰেকশ্যন কৰিব পাৰোঁ। বন্ধুসকল, আজিৰ যুগত চাকৰি এটা পোৱাটো অত্যন্ত কঠিন। বহুতে এটা চাকৰিৰ কাৰণে দিনে নিশাই পৰিশ্ৰম কৰে। বন্ধুসকল, সেইকাৰণে আপোনালোকে পঢ়া শুনা কৰাৰ লগতে নিজৰ ভাগ্যৰ ছাপৰ্ট বৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ ছাপৰ্টিভ টুলছ যেনে এষ্ট্ৰলজি, নুমেৰলজি, বাস্তু, তন্ত্ৰৰ বিভিন্ন সৰু সৰু উপায় সহায় ল'ব পাৰে। আৰু আমাৰ বৈদিক শাস্ত্ৰসমূহত এনেধৰণৰ বিভিন্ন মন্ত্ৰ সম্পৰ্কে কোৱা হৈছে যাৰ জৰিয়তে আমি যিকোনো ইচ্ছাবিলাক আমি পূৰ্ণ কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ আজিৰ এই প্ৰতিযোগিতাৰ যুগত চাকৰি এটা লাভৰ কাৰণে, ভাগ্যৰ ছাপৰ্ট বৃদ্ধিৰ কাৰণে আপোনালোকে পৰিশ্ৰম কৰাৰ লগতে ভাগ্যৰ ছাপৰ্টৰ কাৰণে এইখিনি উপায় কৰাটো অত্যন্ত জৰুৰী। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে এই মন্ত্ৰটো সহায় ল'ব পাৰে। বন্ধুসকল, এই মন্ত্ৰটো এটা চুইটশ্বৰ্ট বুলি ক'ব পাৰি আৰু এই মন্ত্ৰটো একচুৱেলি ৰামচৰিত মানসৰ মন্ত্ৰ। তুলসীদাসৰ ৰামচৰিত মানস আপোনালোকে নিশ্চয় শুনিছে। ৰামৰ চৰিত্ৰ সম্পৰ্কে সেই কিতাপত বৰ্ণনা কৰা হৈছে। এই ৰামচৰিত মানসৰ এইটো এটা বাক্য, এইটো এটা মন্ত্ৰ যাৰ জৰিয়তে আমি চাকৰি বা ইণ্টাৰভিউত সফলতা লাভ কৰিব পাৰোঁ। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে মেৰি সুধাৰহি সু সব ভ্ৰান্তি যাচু কৃপা নাহি কৃপা আধাতি। বন্ধু, এই মন্ত্ৰটোকে আপোনালোকে ৰাতিপুৱাই শুই উঠিয়ে প্ৰত্যেক দিনাই 11 বাৰ জপ কৰিব। আৰু যিদিনাখনি আপোনাৰ ইণ্টাৰভিউ থাকিব, সেই ইণ্টাৰভিউলৈ যোৱাৰ আগত বা পৰীক্ষা দিবলৈ যোৱাৰ আগত, চাকৰিৰ কাৰণে পৰীক্ষা দিবলৈ যোৱাৰ আগত য'ত আপুনি পৰীক্ষা দিবলৈ গৈছে তাত বহি লৈ পোনপ্ৰথমে এই মন্ত্ৰটো 5 বাৰ আওৰাই ল'ব আৰু নিজৰ মনৰ ইচ্ছাৰ কথা মনে মনে ক'ব। চাব আপোনালোকে মনে বিচৰা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত লাভ কৰিব আৰু আপুনি যেনেকুৱা প্ৰশ্ন বিচাৰিছে তেনেকুৱা প্ৰশ্নৰ সন্মুখীন আপুনি হ'ব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী চুইটশ্বৰ্ট বা মন্ত্ৰ বুলি ক'ব পাৰোঁ। এইটো আপোনালোকে নিজৰ জীৱনত এবাৰ হ'লেও প্ৰয়োগ কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। একেবাৰে এটা সৰু মন্ত্ৰ আপোনালোকে দুবাৰমান ক'লেই মুখস্থ হৈ যাব আৰু এই মন্ত্ৰটো আপোনালোকৰ সিদ্ধ কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে কেৱল ৰাতিপুৱা শুই উঠি 11 বাৰ এই মন্ত্ৰটো প্ৰত্যেক দিনে জপ কৰিব। আৰু এই মন্ত্ৰ জপ কৰিবৰ কাৰণে কোনো ধৰণৰ নীতি নিয়ম পালন কৰাৰ কোনো প্ৰয়োজন নাই। যিহেতু মই আগতেও কৈছোঁ, ইয়াক চুইটশ্বৰ্ট হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে, বৈদিক চুইটশ্বৰ্ট হিচাপে। এই মন্ত্ৰটো আপোনাক চাকৰিৰ ক্ষেত্ৰত, ইণ্টাৰভিউৰ ক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ চাকৰি বা ইণ্টাৰভিউৰ ক্ষেত্ৰত সফলতা লাভৰ কাৰণে আমি কি মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।